সো আজি আমি তোমালোকৰ ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম সেই টপিকটো হৈছে তোমাৰ সংযোজন বিক্ৰিয়া এটা সংযোজন বিক্ৰিয়া বুজিবলৈ তোমালোকে এটা কেমিক্যাল ৰিঅ্যাকশন জানিব লাগিব সেইটো হৈছে কাৰ্বনে অক্সিজেনে ৰিঅ্যাক্ট কৰে তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইড হৈছে ওকে এটো এটা কি সংযোজন বিক্ৰিয়াৰ তোমাৰ কি হৈছে দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা কি হৈছে তোমাৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে য'ত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে সেইবোৰ তোমাৰ ৰাসায়নিক বিক্ৰিয়া কি বুলি কয় সংযোজন বিক্ৰিয়া বুলি কয় ঠিক আছে সংযোজন বিক্ৰিয়া এটা উদাহৰণ হৈছে C+O2 কাৰ্বন ডাই অক্সাইড CO2 আৰু এটা উদাহৰণ হৈছে তোমাৰ কি H2+O2 মানে তোমাৰ হাইড্ৰোজেন প্লাস অক্সিজেন গিভছ ওয়াটাৰ ঠিক আছে এই দুটা তোমাৰ কি হৈছে সংযোজন বিক্ৰিয়াৰ উদাহৰণ আৰু যদি তুমি চাব যোৱা যে সংযোজন বিক্ৰিয়াৰ দুটা ইম্পৰ্টেন্ট উদাহৰণ যদি চাব যোৱা হেতু হৈছে তোমাৰ কি ক্যালসিয়াম অক্সাইডে ওয়াটাৰৰ লগত ৰিঅ্যাক্ট কৰি তোমাৰ কি প্ৰডিউস কৰে জানানে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু এই ক্যালসিয়াম হাইড্ৰক্সাইডক আমি স্লেক লাইম বুলি ক'ব পাৰো বা হিথিলিত চূণ বুলি ক'ব পাৰো ঠিক আছে CaO + H2O gives CaOH2 মানে এটো কি ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম অক্সাইডে ওয়াটাৰে লগ হৈ ক্যালসিয়াম হাইড্ৰক্সাইড কি কৰিছে প্ৰডিউস কৰিছে ঠিক আছে ওকে বাট যদি এই ক্যালসিয়াম হাইড্ৰক্সাইডটো যদি আমি আকৌ কাৰ্বন ডাই অক্সাইডৰ লগত ৰিঅ্যাক্ট কৰাও তেতিয়া তোমাৰ কি হৈ যায় জানানে তেতিয়া তোমাৰ হৈ যায় CaCO3 হৈ যায় CaCO3 + H2O ঠিক আছে এইটো হৈছে তোমাৰ ফৰ্মুলা দুটা ইম্পৰ্টেন্ট ফৰ্মুলা ক্যালসিয়াম অক্সাইডে ওয়াটাৰে লগ হৈ ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰডিউস কৰে কিন্তু আকৌ ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডে লগ হৈ কি প্ৰডিউস কৰে তোমাৰ CaCO3 + H2O এটো তোমাৰ কি এটো হৈছে তোমাৰ সংযোজন বিক্ৰিয়া যত কি দুটা বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে কিন্তু এটো তোমাৰ সংযোজন বিক্ৰিয়া নহয় এটো হৈছে তোমাৰ যে আমি যে পালো ক্যালসিয়াম হাইড্ৰক্সাইডটো এটো তোমাৰ কাৰ্বন ডাই অক্সাইড লগত ৰিঅ্যাক্ট কৰিলে আমি কি বস্তু পাম বা কি পদাৰ্থ পাম সেইটো হৈছে তোমাৰ CaCO3 পাম আৰু ওয়াটাৰ পাম H2O আৰু যদি তোমালোকে ব্যালেন্সিং পঢ়িব শিকা যদি তোমালোকে ব্যালেন্সিং শিকা বুজা তেতিয়া তুমি কি কৰিবা সোৱা H2+O2 gives কি H2O এটো কি হৈছে তোমাৰ সন্তুলিত হৈ থকা নাই সন্তুলিত হ'বলৈ কি হয় এই এৰো চিহ্নলৰ ইফালে যিমানটা হাইড্ৰোজেন থাকিব ইফালেও সিমানটা হাইড্ৰোজেন থাকিব লাগিব এৰো চিহ্নলৰ ইফালে অক্সিজেন যিমানটা থাকিব লাগিব সিমানটা অক্সিজেন থাকিব লাগিব কিন্তু তুমি চাব পাৰিছা যে ইয়াত আছে অক্সিজেন দুটা ইয়াত আছে অক্সিজেন এটা মানে এটো সন্তুলিত হৈ থকা নাই ইয়াত আছে হাইড্ৰোজেন দুটা ইয়াত আছে হাইড্ৰোজেন দুটা কিন্তু ঠিক আছে হাইড্ৰোজেনটো মিলি আছে কিন্তু তোমাৰ অক্সিজেনটো মিলি থকা নাই ইফালে যেটো অক্সিজেন আছে ইফালে অক্সিজেন দুটা থাকিব লাগিব অক্সিজেন দুটা থাকিবলৈ হলে তোমালোকে এনেকে তলত অক্সিজেন দিব নোৱাৰা তোমালোকে অক্সিজেনৰ নাম্বাৰ কোড দিব লাগিব সদায় আগত দিব লাগিব এনেকে দুইটো দিলো দুইটো দিয়া লগে লগে অক্সিজেন দুটা থাকা বুজাই গল কিন্তু তুমি দুইটো দিয়া লগে লগে হাইড্ৰোজেন আকৌ চাৰিটা হৈ গল ইয়াত হাইড্ৰোজেন দুটাহে আছিল গতিকে আমি ইফালে হাইড্ৰোজেন চাৰিটা কৰিব লাগিব কেনেকৈ চাৰিটা কৰিবা আগত তুমি দুই এটা দি দিয়া এটা দেখিছনে ধুনিকা মিলি গৈছে তো তোমাৰ এনেকে তোমাৰ কি কৰে সন্তুলিত কৰে